200 বছরের ইতিহাস ধরে চাপ চলি গেল ভূমিকর্তা ইতিহাসটো আমার বাবাও করছি এখন গাঁৱৰ সি প্ৰথম ডাক্তৰ আৰু নবনো গিয়া মই তাৰ কাৰণে ইমান কষ্ট কৰিছো যা হওক চাহ কাপ নাখলি ৰাতিপুৱা গাটো কিবা এটা ভাল নালাগে এও বা খুব গেল ইমান টাইমত চাহ বনাবা কৰে চাহ নাই শইকীয়াই ফোন করছি পুৱাই পুৱাই কি কথা শইকীয়া ও শর্মা ও খবর তো শুনি ভাল লাগছি দিয়ক আপনার চলি এমবিবিএস হল ডাক্তার হল তাৰ কাৰণে মই কিমান কষ্ট কৰিছো কিমান দামী দামী টিউচন দিছো পাবয়ে নাই নাই ভালে ভালে আমার তো ইহে থুদ হল বইলারের দোকান দেখি দেখছি না বইলারের ফোফলার আনতে গেল তার জীবন তো এই চবৰে মাথা আকে নহয় না হ'ব দক লাগি থাকক তাকে কি বা হয় ভগবান জানে আমার তার কি হব হলে আমাৰ বাবা কিন্তু বহুত নাম কৰিছি ভাল লাগছি দিয়ক কথাটো শুনি বহুত ভাল লাগছি আহিবচোন আহিব আপুনি চাহ কাপ খাই যাব হাও কি তুমি এটাও ফোনত বিজি হৈ আছ বাবা কথা আছে তুমি গম নাপাও কি বাবা আহিব আজি শইকীয়া বাবা আহিব বোলে আজি আহিব আপুনি একবাৰ দক হ'ব দক মই যাম দক দিয়ক দিয়ক ঠিক আছে বাবা কেইটা আহিব ফোন কৰিম ৰবা মই চাহ বিস্কুট খাবা যোৱা তুমি বাজাৰৰ পৰা আগেচোন মাছ মাংস অলপ লৈ আগে যাওঁ ৰ বজাৰত মাংস অলপ লৈ আহো আৰু আজি মাংস লিকুইড দোকানৰ পৰা আনিম লিকুইড এটা মাংস খাব লাগিব আজি বাবাই তাত দোকানৰ পৰা লৈ আহিবা আৰু এটা কাম কৰিম ৰবা বাবা আহি আছে নহয় ঠাণ্ডা পাব এখন কম্বলো লৈ আহিম তাৰ কাৰণে যোৱা তুমি এতিয়া বাজাৰত যোৱা আহিলে চাহ খাবা যোৱা দে হ'ব দে বাজাৰৰ পৰা আহো ও বিস্কুলো লাগবো বইলার বিস্কুল হয়েছে মিলে দিম বিয়া কে তারিখে হল ও এই 20 তারিখে এই 20 তারিখে দোকান অর্ডার আছে মোর দক হবে দক মিলে দিম হবে দক দক কি রে বইলার ব্যাপারে লাইছ নাই তো বইলার অর্ডার করতে ও বেলেগ চলে লোক চলে ডাক্তার হল হক দে মো বইলার ডাক্তার কেমন বইলার অপারেশন করলু বাসা না মু তোরে বইলার অপারেশন করতে যাব যা জীবন তো জীবনত ভাল লাগিলি না মোর তোর লগত কথা পাতে চাই শালা মান ইজ্জত ধ্বংস করে খালা ভাই অক্সিজেন বনাই দে অক্সিজেন বনাই মাল গিলার কিবা হৈছে তই হেকে কৰি উৰলি এটা মাল একলা খেলি আই বি ব্লেক কোনে ফোন কৰে আরে মাই ফোন করছে মাই স্ট্যান্ডার্ড কোন পানি কি নাই এই তুমি মিশে আইছি নাকি অন্যদারে গম পাবো নাকি আচ্ছা কোন না সাইলেন্ট থাক দে হ্যালো 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 মা বাবা কত চাই বল মাল খাই আছো কি নহয় নহয় মালিচ কৰি আছো বেমাৰীক ও পেশেন্ট চাই আছা দে হাল কান আজি মই ক'ত যাম ঘৰত ঘৰত পাৰি গৈছো দেই আজি যোৱা কথা আছিল ন মই যাম আজি যাম দে হল কানা শইকীয়া এও নাই বজাৰত দেশ ও সর্বদা নাই নাকি গো এ বাবু ইব না আজি কি বকো যে তামাম থকা লাগা আছে কিন্তু কি নহয় না পরিবেশটোর কথা কৈছো মন চলিলে ভাল লাগি নাছে বাবু বুঝি আজি আহক ভিতৰতে হওক এতেও ৰ'দ বহুত বহিলো মই ঘৰত যাব লাগে আজি বুজি পাইছ নাই মালকা থাকিলি নহয় মই আৰু মাই যদি মাল খাবলৈ গম পাই মোক পালব বুজি পাইছ না গমেই নাপায় অলপ এটা মই গুৱাহাটীত আছো গে মই পঢ়িব আছো মেডিকেল পঢ়িব আছো মই ডাক্তাৰ হ'ম ঘৰৰ মানুহৰ পোন বুজি পাইছ নাই কিন্তু চালা তন্ধৰ কাৰণে মই আজি বেমাৰী ঘৰত থাকব আৰু মালৰ ঘৰত আছো বুজি পাইছ না ধ্বংস কৰি দিলি মোক গধূলি জুৱা খেলবা লাগে তন্ধৰ কাৰণে মই বুজি পাইছ নাই তনে চালা চব বদমাছত দল আমি কে নষ্ট কৰিম এইটো তই নিজে মাল খাবা আমাৰ লগত নিজে দাস খেল ৰাতি হলে তোক মাল লাগে নিজে বন্ধ কৰা আমি নষ্ট কৰিছো নেকি তোক দুখ তেতিয়াহ'লে মৰে মই প্ৰত্যেক মাহতে চালা মই মেডিকেল পঢ়িম বুলি ডক্তৰ হ'ম বুলি মাহঁতক ফাঁকি দি পেলাই
মই পইচা আনো ঘৰৰ পৰাই আৰু সেই পইচা ধন্দে এনজয় কৰি আছা। প্ৰথম অৱস্থাত মই মাল খোৱা নাছিলোতো। প্ৰথম অৱস্থাত মই মাল খোৱা নাছিলো। তন্দে মোক ফাৰ্ষ্ট টাইম খুৱাই পেলাই নিচাটো লগাই দিছে। তাৰে পিছত মোৰ পইচা দি তন্দে খোৱা কৰিছে। ধ্বংস হৈ গেলো, মই ধ্বংস হৈ গেলো। আজি শৰ্মাৰ ঘৰত আনন্দই আনন্দ, কাৰণ শৰ্মাৰ একমাত্ৰ পুত্ৰ আজি নিজৰ ঘৰলৈ আহিব MBBS ডক্তৰ হৈ। অ' খুৰা দেখোন আজি মাংস লাগে, আলহী আহিব নেকি কোনোবা? এই আলহী মানে মোৰ ল'ৰাটো আহি আছে, সি ডাক্তৰ হৈছে না, অলপ মাংস লৈ যাওঁ তোমাৰ তাৰ পৰাই। অ' সি আহিব নেকি আজি? 1 কিলো মান দি দিওঁ। 1 কিলো নহয়, তুমি 2 কিলো দিয়া। 2 কিলো লাগব। আমি 3টা মানুহ 2 কিলো খাম আজি। মাংসটো হ'ল, মাছটো ল'ব লাগিব, কণীও ল'ব লাগিব আজি, লগতে দৈও ল'ম। কিন্তু তাৰ আগতে আমি মনা এখনো কিনিব লাগিব। মনা খানা নহ'ল না, পাহৰিয়ে গ'লো। ফিচাৰ দেখি নিদিব দা লিগো, ফিচাৰ নাখায় তাৰমানে বাবাই। অ' নেদাও দিয়ক খুৰা, বঢ়িয়া মাংস দিম, টেনশ্যন ল'ব নালাগে আপুনি। নিজৰ সন্তানক লৈ প্ৰতিজন মাক দেউতাকে কিমান যে সপোন দেখে, আৰু সেই সপোনবোৰ বাস্তৱত পূৰণ কৰিবলৈ কিমান যে কষ্ট কৰে প্ৰতিজন মাক দেউতাকে, সেইবোৰ জানো নিজৰ সন্তানে বুজি পায়? গৰম। অ ক'ত গেলা? ক'ত আছ? ছয়টি আহিছে? হয় শৰ্মা দা, আহি পাইছো ৰ'ব 10 মিনিট মান হ'ল। আপোনাৰ বজাৰ হ'ল না? বজাৰ হ'ল। এই মনাখন লৈ যাচোন তুমি। বাকী খবৰ ক'ত নাই? আছো ৰ'ব। আছে ভালে? আছো আৰু কি খবৰ? এই বাবা আহি আছে না। জানো সেইটো আমাৰতো দেখছি এই ব্ৰইলাৰৰ দোকান দিছে। কিমান বুজালো সি নুবুজে, কি কৰনো তাক? এই হ'ব ৰ'ব, চিন্তা কৰিব নালাগে। বাবা আহি আছে না, এক কৈ কিনে ক'ৰবাত চুইপাৰ টুইপাৰ কাম সোমাই দিব পাৰিম। কি কথা কৈ শৰ্মা? কি কথা কৈছে আপুনি? মোৰ ছোৱালীকে চুই পাৰব। আজি পুতাক আহিব, পুতাই মাংস লৈ গৈছে। আজি ফুৰ্তি কৰিব পুতাকৰ লগত মোৰ মাংস দি। তোমাৰ এই মাংস কাটাটো যাব আগালে সি ডাক্তৰ হ'ল, তুমি ইনকে থাকা। ইনকে হেলি তোমাৰ লগত বিয়া নাহিব মোক ঘৰৰ মানুহ। অ' মোৰো মাথাটো আছে ৰ'বা, ডেইলি দুখনকে বিয়া মাৰো। মোৰ যদি মাংস নহয় বিয়াই কেনচেল হ'ব। তোমাৰ এই ফাটা লেভেলত ধৰি আজি তুমি ইনকে মাংস কাটি দেখিব লগা হৈছে। আৰে চিন্তা নকৰিবা, ঘৰৰ মানুহ কৈ দিবা। কি আহা মাহৰ পৰাই মই হাঁহৰ মাংস কাটিম। তুমি ইনকে কাটা কাটিয়ে কৰি থাকা। বুজিয়ে নাপাই, কিবা এটা বিজনেছ কৰি আছো। হ'ব ৰ'ব, বাবা আহক, খালি কিবা এটা কৰিব লাগিব ব্যৱস্থা। বাকী চাহ তাহ খালাম না নাই? নাই খোৱা নাই, খাম আৰু। বাবা আহিল, কিবা খবস্তা আনিব পাৰে যিহেতু ডাক্তৰ। পাপা, পাপা, আহিছে বোলে। অ বা আহিছা? পাপা, কি কৰি আছা ইয়াতে? মম ক'ত মম? মোক মানে মা, অ মা ভিতৰত কাম কৰি আছে। তই বহুত দূৰত পাইছা না, অলপ ৰেষ্ট লনি। এখেত কোনি? এখেত শইকীয়া আংকল। শইকীয়া আংকুল? অ, সৰুতে যে মই আমলখি চুৰ কৰি খাইছিলো। আংকল। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে, মই অলপমান ৰেষ্ট লওঁ। যা বাতে ৰেষ্ট লৈ যা। ঠিক আছে ঠিক আছে, আংকুল বহক দেই। ই আজি ঘৰকো গেল মাল মাখা খাই, এই তাতে ধৰাতে পৰে নেকি? ঘৰত বুলি তো মোৰ ইচ্ছা লাগিব, কি কৰো? তাক ফোন মাৰি আছাও নেকি? ফোনটোও লগা নাই। যি হয় হ'ব, দেখা যাব পিছত। ল'ৰা চাইছি? ল'ৰা আৰু কে চাবা দিছ? তুমি ভালকে ঘৰত বুজাই দিব পাৰা নাই? মই বুলিয়াৰ দোকানখনে পাৰ্ট টাইমৰ কাৰণে দি আছো, চলাৰ কাৰণে পইচা নাই কাৰণে। মই নতুন চাকৰি এটা বিচাৰি আছো, ইণ্টাৰভিউ দি আছো। তুমি টেনশ্যন ল'বা নালাগে ইমান। আৰু মই নিজেতো কাম কৰিয়ে চলি আছো না, মইতো আকৌ চুৰ ডকাইত কৰা নাই ক'তো। তুমি ঘৰত বুজাই দিবা নোৱাৰা আপুনি? মই বুজি পাইছো কথাগেলা, কিন্তু ঘৰৰ মানুহে বুজি নাপায় নহয়। মোৰ হাতত বেলেগ উপায় নাই। তুমি যি কৰা সোনকালে কৰা, মোৰ বিয়া খাবা আহিবা।
বাবাৰ বিয়াখনো পাতিব লাগিব লাহে লাহে পাতব লাগব অ, চোন, যিহেতু নিয়মে যিহেতু। তাকেতো বাকী হেৰি চোন অলপ মোৰ মাথাটো কেনবা লাগছি মাথাটো বেয়া লাগছে আৰু প্ৰেছাৰ আছে নেকি প্ৰেছাৰ নাই আছে অলপ হাই প্ৰেছাৰ আপুনিও তাত মাংস চাংস খাই থাকে না কি কৰিব বাটত পৰি খাই চাইডত কি বেয়া লাগছে নেকি গাটো অলপ কেনবা লাগছি কি হৈছে শুনাচোন বাবা পাতাচোন বাবা পাতা কি হ'ল কি হ'ল এই মই অলপ ওলাই আহিছো ৰবা এই বয়ফ্ৰেণ্ডটোৰ কথা নুসুধবা দে আৰু ব্ৰইলাৰৰ দোকান দে ঘৰৰ মানুহ আৰু কি বিয়া দিব তাৰ লগত নাই দে এতিয়া বাদ দিছো আৰু উপায় নাই দে আৰু কি কিবা হ'ব নেকি এক ছেকেণ্ড মই কণ্ডিশ্যনটো অলপ বেয়াই দেখিছোঁ কথাটো কথা ফোন কৰি কি নকৰে মই এতিয়াক লাগে এই জেগাক লৈ বনাই মই আকৌ কৃষ্ণ ফোন এটা কৰি লওঁ মই পুতক নহ'লে বিপদ হ'ব না হেল্ল' অঁ তুমি জল্দি আহা দৌতিৰা অৱস্থাটো বয়া জল্দি আহা আমাৰ তাতে আছে আমাৰ তাতে অঁ মাৰ ফোন কৰিছোঁ চাই লওঁ আৰু পাইছোঁ মই পাইছোঁ একদম বঢ়িয়াকৈ কৈছোঁ দেই এওঁ তাৰমানে পাইলছৰ দোষ আছে বুজি পাইছে না পাঁচজন লোক থাকিলে মাথা ঘূৰাই মাথা মানে বিহুতে ঘূৰাইছে যথেষ্ট বিহু হৈ পেইন হৈ সেইকাৰণে বিহুতে মানে তেওঁৰ মাথা ঘূৰাই গৈছে কিবা উশাহ আছে যদি তুমি ঔষধ মানে মই ফাৰ্মাচীত থাকি হেৰি কৰিলোঁ হয় মই ঔষধ যেনেকৈ নাও দিলোঁ হয় আমাৰ মেডিকেল দুনিয়াৰ পৰা হেৰি আছে তথাপিও মোৰ তাত কিবা এটা আছে মই শিকাব পাৰোঁ এইটো মই আনিছোঁৱে সেইকাৰণে এইটো গেষ্ট্ৰিকৰো কাম কৰে বিহুৰেও কাম কৰে চবৰে কাম কৰে এইটো ক'ৰবাত দেখিছোঁ বাবা মই এইটো ক'ত দেখি ক'ৰবাত দেখিছোঁ কি নাম ক'ত দেখি তোৰ অকল চেলেক ডক্টৰ তাতে আছে বুজি পাইছে না এইটো আমেৰিকান এটা স্প্ৰাইটৰ নিচিনা এসোপা মই খুৱাই দিওঁ ভাল হৈ যাব মুখখন মেইন কথা ক'ৰবাত দেখিছোঁ মই এইটো মুখখন দিছি না খুব বেছি 2 মিনিটৰ ভিতৰত ভাল পাই যাব কোৱাটাৰৰ বটলটো ক'ত থলি ঐ হেল্ল' বাবা কিবা Hello? কোৱাটাৰৰ কথা কৈছো নে হেল্ল' হেৰি মোৰ কোৱাটাৰটো বেছি বনাই সেইকাৰণে মোৰ অলপমান দিগদাৰী লাগিছে কোৱাটাৰ মানে মোৰ ঘৰ ৰুমটো কাটি দিবনটো কি হৈছে তোৰ কি হৈছে মানে অলপ চিৰিয়াছ তেখেতৰ পাইলছৰ প্ৰব্লেম আছিল নেকি আগতে দেউতাৰ পাইলছ কোনে কৈছে এলা দেউতাৰতো পাইলছ চাইলছ নাই এলা কি শুনি কৈছি আমাৰ বাবাই কৈছি আমাৰ বাবাই ডক্টৰ আপনি তোমার পাগলা হ'ল নেকি এই পাগলা হয় দেউতাৰ এটা বেমাৰ আছে ভাইটি পিঠিৰটো কি দিলা এইটো মুৰ্গী মাৰা ষ্টাইল দেউতাক এনেকে দিলে ঠিক হৈ যায় মোক মাল কোনি হৈ দিছি বাবাই মুখা দেখুৱাইছিল মালৰ বটল মালৰ বটল আমুদৰ কত কি চলছি বাবা তোক আমি ইমান পঢ়ে শুনে মদৰ বটল হাতত তুলি তই বেজি ল'ব লাগছিল তই আজি হাতত বেজি নহয় পিষ্টল লৈ ওলাও পুলিচ হ'লে ওলাব ই দেউতা পুলিচত যে মোৰ নহয় পুলিচি তন্দুৰো কিয় জানছে না সৰুৰ পৰাই মই খেলা খেলাই ভাল পাইছিলো ডাঙৰ হলি মোৰ মন আছিল খেলুৱৈ হোৱা কিন্তু তহঁতে মোক জোৰ জবস্তি কৰি গুৱাহাটীলৈকে মোক ডক্টৰ পঢ়াব পাঠলি হা মই ডক্টৰ পঢ়িম কৰি এতিয়া মালত ধৰিলো মই লগত চলিত ধৰি মই ধ্বংস হৈ গৈছো ভুল মোৰ নহয় দেউতা দেউতা ভুল ভুল আমাৰ হক কাবাৰ হক তই আমাৰ ঘৰখনৰ সন্মান চেছ কৰি দিলি বাদ দে ৰে শৰ্মাদা যি হৈছি মই ভাল পাইছো নে নাই আৰু যিহেতু মই ভাল পালোৱে এই বুদ্ধিতে বিৰাখনত কোৱাটাৰটো ধৰি ফিনিছ কৰো